নমস্কাৰ সকলোকে। আশা কৰোঁ আপোনালোক ভালে আছে। আজি বতৰ ভাল বাবে ভাবিলোঁ ভাত খাবলৈ মাছ কেইটামানকে ধৰা যাওক। এইফালে চকু দেখিছে নাই, ৰ'দৰ পোহৰ পৰি একদম মুঠ খাই আছে দেই। ওচৰৰে ভাইটিটা আহিল মাছ ধৰিবলৈ। এই জালত মৰা মাছ আৰু কিবা কিবি থলুৱা মাছ আহিছিল। মানুহজনে ভালদৰে বাছি দিলে মাছকেইটা চাফ চিকুণ কৰি। আৰু মই এই চকতে বাৰীৰ লফা আৰু খুতুৰা কেইডালমান বুটলি ল'লোঁ। বগৰী কেইটামানো লৈছোঁ। বগৰী পিছে ঘৰতে আছে, বিচাৰি ফুৰিবলৈ দৰকাৰ নাই। আজি তৰকাৰী বগৰীৰ লগত খাম বুলি ভাবিছোঁ। আপোনালোকে খাই পাইছে নাই জনাবচোন। বগৰী পিছে দুটামানহে লৈছোঁ দেই, কাৰণ বেছিকৈ দিলে বগৰী শাকখিনি প্ৰায় টেঙা হোৱাৰ চান্স থাকে। আৰু সৰু মাছখিনি পিঁয়াজ আৰু কেঁচা জলকীয়াৰ লগত এনেকৈ ভাজিবলৈ কৈছে টানকৈ। আৰু পিঁয়াজখিনি আধা সিজা হওঁ নহওঁতে মাছখিনি দি দিলে বৰ ভাল হয়, পিঁয়াজ আৰু মাছ লগতে সিজে। আৰু এইখিনি চাওক, আমাৰ খানা ৰেডি। একদম গৰম গৰম ধোঁৱা ওলাই আছে। আপোনালোকে বনাই খাই চাবচোন বগৰীৰ লগত তৰকাৰী, টেঙাৰ তৰকাৰী। আজিলৈ ইমানেই।